মোৰ নাম অভি। আজি মই মোৰ কাহিনী ক'বলৈ ওলাইছোঁ। মোৰ ঘৰৰ ওচৰৰ সন্মুখতে এজনী ছোৱালী আহিছিল। তাই আহিছিল তাইৰ মাকৰ ককাকৰ ঘৰলৈ। তাইৰ নাম লিজা। মোৰ বয়স প্ৰায় ২০ বছৰ আৰু লিজাও মোৰ বয়সৰ হ'ব। প্ৰথমবাৰৰ বাবে তাইক প্ৰেমত পৰিলোঁ। কিন্তু তাই মোৰ প্ৰতি কোনো গুৰুত্ব নিদিলে। ঘৰৰ বাহিৰত বহি তাইক চাবলৈ অপেক্ষা কৰিব ধৰিলোঁ। এই বয়সত প্ৰেম খুব সত্য আছিল। তাইক সঁচাই মোৰ বৰ ভাল লাগিছিল। লিজাৰ লগত কেনেকৈ কথা পাতিম সেই কথা ভাবি থাকিলোঁ। তেনেতে লিজাই মোৰ সৰু বাইদেউৰ লগত কথা পাতিবলৈ ধৰিলে। এই অজুহাতত লিজাৰ লগত কথা পাতিম পাৰিম বুলি মোৰ মনটো বৰ ভাল লাগিল। লাহে লাহে তাই আমাৰ ঘৰলৈ আহিবলৈ ধৰিলে। কেতিয়াবা ময়ো তাইক চাই হাঁহিছিলোঁ আৰু বিনিময়ত তাইৰ হাঁহিটো পাই মই বৰ সুখী অনুভৱ কৰিছিলোঁ। লিজাই এজন আত্মীয়ৰ বিয়াৰ বাবে মাতৃৰ ফালৰ ককাকৰ ঘৰলৈ আহিছিল। লিজাৰ আগতে বাইদেউৰ লগত বিয়াৰ বজাৰ কৰিবলৈ গৈছিল। ময়ো তাইৰ লগত আহিছিলোঁ। এতিয়া এই সকলোবোৰ মোৰ বাবে সপোনৰ দৰেই আছিল। মই কিয় লিজাৰ লগত খোজ কাঢ়ি তাইৰ লগত কথা পাতিছোঁ। মই তাইৰ প্ৰেমত উৰা মাৰিবলৈ ধৰিলোঁ। বিয়া হোৱা লিজাৰ আত্মীয়জনেও আমাক চিনি পাইছিল। ভনীয়েক আৰু লিজাৰ লগত গোটেই দিনটো তাতেই থাকিলোঁ। তাই কামত এই সকলোবোৰ কাম কৰিবলৈ ধৰিলে। যেনে বিয়াখন পৰিচালনা কৰা মাকেও মোক এতিয়া চিনি পাবলৈ ধৰিলে। তাই মোক বিশ্বাস কৰিছিল। তাই মোৰ বহুত ইমানেই ওপৰত বিশ্বাস আছিল যে তাই যে মোৰ লগত অকলে লিজাক পঠাই দিছিল যিকোনো বস্তু কিনিবলৈ আৰু সামগ্ৰী আনিবলৈ। আমাৰ বিপৰীতে থকা দাই পেহীয়েক আছিল। তাই মোৰ ইতিমধ্যে ভালকৈ চিনি পাইছিল। এতিয়াৰ বাবে মই ৰাতিপুৱা আৰু গধূলি লিজাৰ লগত থাকিছিলোঁ। বিয়াৰ সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ। লগৰবোৰে গম পাই মোক তাইৰ লগত যোৰা দি ধেমালি কৰিব ধৰিলে। মোক জোকাবলৈ ধৰিলে। মই লগৰবোৰক কৈছিলোঁ, কিয় মোক কৈছা লিজাক কোৱা। আগতে মই নাকচ কৰিছিলোঁ। লিজাৰ মনত কি আছিল মই গম পোৱা নাছিলোঁ। কিন্তু তাইৰ চকুত মোৰ বাবে কিবা এটা দেখা পালোঁ। বন্ধুসকলে কোৱা কথাবোৰ মানি লৈ তাইক প্ৰপ'জ কৰাৰ কথা ভাবিলোঁ। তাইৰ আত্মীয়ৰ বিয়াৰ পিছত মই তাইক প্ৰপ'জ কৰাৰ কথা ভাবিলোঁ। বিয়াখন হৈ গৈছিল। বিয়াৰ পিছত আমি কথা পাতি থাকিলোঁ। কথাটো কম বুলি ভাবি থাকোঁতে তাই কামৰ বাবে গুচি যাব লগা হৈছিল। মই ভাবিছিলোঁ আজি আৰু কাইলৈ কথা কম। সময় শেষ হৈ গৈ আছিল। সেই সময়ছোৱাত কিছুৰ কামৰ বাবে মাক যাবলগীয়া হৈছিল। তাই তেতিয়াও একেদৰে আছিল। এদিন সন্ধিয়া আমি অকলে মোৰ ঘৰৰ টেৰেছত থাকোঁতে লিজাক প্ৰপ'জ কৰি দিলোঁ। মই তাইক ক'লোঁ যে মই তাইক বিয়া কৰাব বিচাৰোঁ। তাই মোৰ ফালে চাই থাকিল আৰু কিছু সময়ৰ পাছত ক'লে যে তাইও মোক ভাল পায়। শুনি মোৰ কাণে বিশ্বাস কৰিব পৰা নাছিল। তাৰ পিছত তাই ক'লে যে তাই মোক কিবা এটা ক'ব লগা আছে। ইফালে বাইদেউ তালৈ আহিল। তাই নিমাত হৈ পৰিল। তাইৰ মুখতো এটা অদ্ভুত সুখ আছিল। তাই তাৰ পৰাই গুচি গ'ল আৰু সেই নিশা মোৰ টোপনি নাহিল। মই
মোৰ আৰু লিজাৰ সপোনবোৰক লালন পালন কৰিবলৈ ধৰিলোঁ। তাৰ পিছত ৰাতিপুৱা দিয়া পেহীয়ে মোৰ ঘৰলৈ আহিল। তাই ক'লে যে মই লিজাক তাইৰ ঘৰত থৈ আহিব লাগে, কাৰণ তাইৰ মাক ঘৰলৈ যাব লগা হ'ল। সেইবাবে তাইক অকলে পঠাব নোৱাৰি। কি হ'ল বুলি মই সুধিলোঁ। পেহীয়ে ক'লে যে লিজাৰ বিয়াখন ঠিক কৰা হৈছে আৰু ল'ৰাটোৰ আইতাক বৰ অসুস্থ, আৰু তাই কৈছে যে বিয়াখন তাইৰ সন্মুখতে হ'লে ভাল হ'ব। 4 মাহৰ পিছত বিয়াখন ঠিক কৰা হৈছিল যদিও এতিয়া হয়তো 10 দিনৰ ভিতৰতে কৰিব লাগিব। মাকে একে কাৰণতে ঘৰলৈ গৈছিল। তেওঁৰ কথা শুনি মোৰ হৃদয়খন ভাগি যোৱা যেন লাগিল। আমাৰ ঠাইৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত তাইৰ ঘৰ। মই বাইকেৰে তাইক ঘৰলৈ নমাই থ'বলৈ ওলাইছিলোঁ। ময়ো ভাবিলোঁ যে ইমান দিন থাকি আৰু এৰাতি থাকিলে লিজাই গম নাপালেহেঁতেন, আৰু তাইও মোক ভাল নাপায়। আমি দুপৰীয়া লগ হ'বলৈ ওলাইছিলোঁ। এই সময়ছোৱাত মোৰ বন্ধুও গম পালে। সি মোক কৈ আছিল যে যদি ছোৱালীজনীয়ে হয় বুলি কয় তেন্তে তুমি তাইক পলুৱাই লৈ যাব লাগে। মই বাইকখন লৈ ৰেডি হৈ আছিলোঁ। তাই সৰু বেগটো লৈ আহি পিছফালে বহিল। বাইকখন চলাই থাকোঁতে মোৰ মনত বহু চিন্তা আহিল। ময়ো ভাবি আছিলোঁ মোৰ বন্ধুৱে কোৱা কথাবোৰ কৰোঁনি। মোৰ কান্ধত হাতখন যিদৰে ৰাখিলে মই বুজিব পাৰিলোঁ যে চাগে তাইৰ হৃদয়ত একেই কথাই চলি আছে। কিন্তু আমি দুয়ো মৌন হৈ পৰিলোঁ। নিস্তব্ধতাই আমাৰ অসহায়তা প্ৰকাশ কৰি আছিল। মাক আৰু পেহীয়েক মোৰ ওপৰত ইমান বিশ্বাস আছিল যে তেওঁলোকে এককভাৱে মোৰ লগত পঠাই দিছিল। মোৰ প্ৰেমৰ ওপৰত তাইৰ বিশ্বাস আপলোড হৈ পৰিছিল। মই তাইক তাইৰ ঘৰত বাইকখন ৰখালোঁ। তাই বাইকৰ পৰা নামি আহিল। মই আহি পোৱাৰ লগে লগে মাকে মোৰ ফালে চাই ক'লে, ভিতৰলৈ আহা। ৰ'দত আছা কিয়? তুমি ইমানখিনি সহায় কৰি দিছা। তেওঁলোকে মোক খাদ্য নোখোৱাকৈ আহিবলৈ নিদিলে। ইয়াৰ পিছত মই তাৰ পৰা ওলাই আহিলোঁ। তাৰ পৰা ওলাই যোৱাৰ পিছত মোৰ ভিতৰত এক অদ্ভুত শান্তি আছিল। মোৰ বৰ ভাল লাগিছিল যে যেতিয়াই কোনোবাই আমাক নিজৰ হৃদয়ত, নিজৰ ঘৰত স্থান দিয়ে, তেতিয়াই আমাৰ কৰ্তব্য যে তেওঁলোকৰ আস্থা ভংগ নকৰাটো। অন্যথা কোনেও কাকো বিশ্বাস নকৰিব। কাৰোবাক দেখি প্ৰেমত পৰাতকৈ প্ৰেমত নপৰাই ভাল। এয়াই আছিল মোৰ জীৱনত ঘটা কাহিনী। কোনোবা অচিনাকি ছোৱালীক দেখি প্ৰেমত নপৰিবা বন্ধু। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ধন্যবাদ।